নমস্কাৰ শ্ৰদ্ধাৰ ছাৰবিদসকল ইনফৰ্ম হ'বৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। নতুন শৈক্ষিক শিক্ষাবৰ্ষ আৰম্ভ হৈছে আৰু আপোনালোকে বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলৰ শ্ৰেণী উন্নীতকৰণৰ কাম শিক্ষা ক্ষেত্ৰত হয়তো কৰি আছে বা সম্পূৰ্ণ কৰিছে। বিভাগীয় কৰ্তৃপক্ষৰ নিৰ্দেশনা অনুসৰি কোৱা হৈছে যে প্ৰতিখন বিদ্যালয়ে আচলতে ড্ৰপ বক্সত থকা যিখিনি ছাত্ৰ ছাত্ৰীৰ শিক্ষা ক্ষেত্ৰত সেই ছাত্ৰ ছাত্ৰীসকলক ড্ৰপ বক্স খালী কৰিবলৈ বুলি আচলতে নিৰ্দেশনা প্ৰদান কৰিছে। এটা কথা এইখিনিতে ক'ব বিচাৰিম যে যেতিয়া আপোনাৰ বিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰীবিলাক পাছ কৰি গুচি যায় তেতিয়া সেই ছাত্ৰ ছাত্ৰীসকলক শিক্ষা ক্ষেত্ৰত ড্ৰপ বক্সলৈ ঠেলি পঠিওৱা হয়। ঠিক তেনেকৈ সেই বিদ্যালয়খনে আপোনাৰ বিদ্যালয়ৰ ড্ৰপ বক্সৰ পৰা আচলতে সেই ছাত্ৰ বা ছাত্ৰীকেইটাক তেওঁ নিজৰ বিদ্যালয়লৈ পুল কৰি পঠায়। আৰু আজিৰ এই আলোচ্য শিতানৰ জৰিয়তে ড্ৰপ বক্সৰ পৰা আপুনি ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ আপোনাৰ নিজৰ বিদ্যালয়লৈ পুল কৰি আনিব পাৰিব বা এনৰোল কৰাব পাৰিব সেই সম্পৰ্কে ষ্টেপ বাই ষ্টেপ দেখুৱাবলৈ চেষ্টা কৰিম। অনুৰোধ কৰিম ভিডিঅ'টি অতি গুৰুত্বপূৰ্ণ সেই উদ্দেশ্য আগত ৰাখি আপোনালোকে সম্পূৰ্ণখিনি অংশ চাবলৈ যত্ন কৰিব। যেতিয়া আপুনি শিক্ষা ক্ষেত্ৰ অ'পেন কৰিব ক্ৰম ব্ৰাউজাৰত গৈ এনেকুৱা এখন পেজ দেখা পাব। আপুনি এই তিনিটা ডটত এনেকৈ টাচ কৰিব। টাচ কৰাৰ পিছত এনেকুৱা এখন পপ আপ দেখা পাব। আপুনি যাব লাগিব ড্ৰপ বক্স ষ্টুডেণ্ট এই অংশত। এনেকৈ এটা পেজ দেখা পাব। তাৰ পাছতে সেই মণ্ডলটোৰ সকলোখিনি বিদ্যালয়ৰ নাম দেখা পাব। আপুনি যিখন বিদ্যালয়ৰ পৰা ল'ৰাটো পুল কৰিব বিচাৰে সেই বিদ্যালয়খনৰ ভিউ অংশত আপুনি ক্লিক কৰিব। এনেকৈ ক্লিক কৰাৰ পাছত এনেকৈ সেই বিদ্যালয়খনত থকা সকলো ছাত্ৰ ছাত্ৰীৰ আচলতে ড্ৰপ বক্স ষ্টুডেণ্টখিনি আপুনি দেখিবলৈ পাব। তাৰ পাছতে ক্লাছটো ছিলেক্ট কৰিব কোনটো শ্ৰেণীত সি ড্ৰপ বক্সত দিছে। তাৰ পৰৱৰ্তী পৰ্যায়ত এনেকৈ দেখা পাব এই বক্সটোত এনেকৈ ক্লিক কৰিব। ক্লিক কৰাৰ পাছত পুল দ্য ষ্টুডেণ্ট এই অংশত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পৰৱৰ্তী পৰ্যায়ত এটা পপ আপ দেখা পাব। এনেকৈ পুল দ্য ষ্টুডেণ্ট ক্লাছটো ছিলেক্ট কৰিবলৈ ক'ব। আপুনি 4ৰ পৰা 5ত আপোনাৰ বিদ্যালয়ত যদি নাম ভৰ্তি কৰিছে 5 ছিলেক্ট কৰি পুল দ্য ষ্টুডেণ্ট এই অংশত আপুনি ক্লিক কৰাৰ লগে লগে সেই ছাত্ৰ বা ছাত্ৰীগৰাকী আপোনালোকৰ বিদ্যালয়ৰ শিক্ষা ক্ষেত্ৰলৈ পুল হৈ আহিব বা আপোনালোকৰ বিদ্যালয়ত আহি সোমাই। ছাৰবিদসকল এনেকৈ আপোনালোকে শিক্ষা ক্ষেত্ৰৰ ড্ৰপ বক্সৰ পৰা যিবিলাক ছাত্ৰ ছাত্ৰী আপোনালোকৰ বিদ্যালয়ত নতুনকৈ নাম ভৰ্তি কৰিছে তেওঁলোকক এনেকৈ পুল কৰি আচলতে আপোনাৰ বিদ্যালয়লৈ টানি আনিব পাৰিব। গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ আচলতে আৰু সেই উদ্দেশ্যৰেহে আচলতে উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ। আৰু যিহেতুকে নিৰ্দেশনা প্ৰদান কৰিছে যে অতি কম সময়ৰ ভিতৰত প্ৰতিখন বিদ্যালয়ৰ ড্ৰপ বক্স খালী কৰিব লাগে, গতিকে বিষয়টোৰ গুৰুত্ব বুজি উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ আৰু আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব। আৰু বিষয়টো যিহেতু অতি গুৰুত্বপূৰ্ণ আচলতে সকলোৱে জনাৰ প্ৰয়োজন আছে সেই উদ্দেশ্য আগত ৰাখি যদি সম্ভৱ হয় আগলৈ শ্বেয়াৰ কৰিব। ধন্যবাদ। সকলো ভালে থাকিব। নমস্কাৰ। টেক কেয়াৰ।